সক ইয়াত দুই ধৰণৰ বিদেশী আছে এটা হৈছে অসমত কন্টিনিউয়াসলি যি বিদেশী আহি আছে আজি আহিছে কালি আহিছে এমাহৰ আগত আহিছে এটা হৈছে হেতু সেকেন্ড হৈছে ডিএফএন যাত ডিক্লেয়াৰ্ড ফৰেন নেশনাল বুলি কয় আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশবেক কৰিছো কিন্তু তাতো যদি কোনবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই কিন্তু যোৱা কালিয়ে 35 জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছো তেওঁলোক কেইদিনমান আগতে আহিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশবেক কৰি দিওঁ